আৰু আপোনাৰ যদি জিঅ' ফোন আছে তো জিঅ' ফোনত আপুনি মানে জিঅ' ফোনৰ হাউ টু চেঞ্জ ডেট এণ্ড নেম মানে মই দেখুৱাই দিছোঁ আছে মোৰ লগতে বাৰু। তো মানে এইটোত আপুনি টাইম এণ্ড ডেট টাইম আৰু ডেট হাউ টু চেঞ্জ টাইম এণ্ড ডেট অন জিঅ' ফোন। চ' উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' ব্লগ গাইজ। আৰু এইটো মই লৈ লৈছোঁ আৰু ইয়াতে প্ৰথমতে আপুনি ছেটিংছটো অন কৰি ল'ব লাগিব। এইটো ছেটিংছ ওপৰত আছে, বিচাৰি ল'ব ছেটিংছটো ক'ত আছে। প্ৰথমে এইটো ওপৰত দেখি আছে, এইটো ছেটিংছ ওপৰত মই লৈ গৈছোঁ এইটো ছেটিংছ। তাৰপিছত এইটো চুজ টিপি নিকেন এইটো বাই দা ৱে এইটো চাল চামৰা গুচি গৈছে দেচোন, কোনো কথা নাই। তো ছেটিংছটো অন কৰাৰ পিছত আপুনি এনেকুৱা এটা মেনু আহিব, মানে এনেকুৱা ভালকৈ দেখাই দিছোঁ এনেকুৱা মানে মেনু অহাৰ পিছত তাৰপিছত ইয়াতে নাই দেই, কিন্তু তলত লৈ থাকিলেও নাপাব আপুনি। কি কৰিব চিম্পলি ইফালে এইটো যে আছে এইটো নেটৱৰ্ক এণ্ড কানেক্টিভিটি তাৰ পৰা ইফালে লৈ যাব লাগিব। মানে ইয়াতে আছে মালটা, ইফালে নহয় ইয়াতে য়েছ, ইয়াতে আহিলে আপোনাৰ প্ৰাইভেচি এণ্ড চিকিউৰিটি ইয়াতে পাব। আৰু ইয়াতে বটনটো এইটো চুজ টিপি নিখন লৈ যাব পাৰিব, কোনো কথা নাই। তো ইয়াতে অহাৰ পিছত তলৰ ফালে লৈ আহি থকা এছ পাৰমিশ্যন আছে, তাৰপিছত লক স্ক্ৰীন এইফালে আছে বিভিন্ন ধৰণৰ বস্তু মানে তেনে ইয়াতে আছে পাৰ্চনেলাইজেশ্যন আছে, তাতে নাই বাৰু পাৰ্চনেলাইজেশ্যনৰ। ইয়াতে আহিব ডিছপ্লে আছে, চাউণ্ড ডিছপ্লে, চাৰ্জ, তাৰপিছত এলাৰ্টছ। ইয়াতে পাব আপুনি ডেট এণ্ড টাইম। তো প্ৰথম মানে পাব পাৰ্চনেলাইজেশ্যন পাব, তাৰ পৰা তলত নি আপুনি পাব ইয়াতে ডেট এণ্ড টাইম। ঠিক আছে, ইয়াতে চিম্পলি এইটো মাজৰ চুজটো টিপি নিখন আপুনি এইটো হেৰি কৰি দিয়া, কি বোলে অ'কে মাৰি দিবা। ঠিক আছে, অ'কে মাৰি দিয়াৰ পিছত আপোনাৰ আহিব এনেকৈ বৰ্ড এটা খোলা যাব নতুনকৈ, মানে এনেকৈ। তো অহাৰ পিছত ইয়াতে ডেটটো আছে আৰু এইটো টাইমটো আছে। তো তলত টাইম ওপৰত ডেট, ইয়াতে যোনটো চেঞ্জ কৰি ল'লে হ'ল। তো মই ডেটটোত লৈ গৈছোঁ প্ৰথম ডেটটোত টিপিলে আপোনাৰ আজি 27 তাৰিখ জানুৱাৰীৰ। চ' সেইটো যেতিয়া দেখাইছে 2024। চ' ইয়াতে মই চিলেক্ট কৰিলোঁ আৰু আহি যাব ইয়াতে এনেকৈ বাই দা ৱে। আৰু টাইমটো ইয়াতে আছে, এইটো টাইম জ'ন। অটো আপডেট অন হৈ আছে কাৰণে এইটো অন কৰা নাই, এইটো হোৱা নাই। যদি চাইকনাইজেশ্যন অফ কৰি দিয়ে তেতিয়া হৈ যাব। এইটো প্ৰেছটো চিলেক্ট হোৱা নাই, অফ কৰিলোঁ চাইকনাইজেশ্যনটো। তাৰপিছত এতিয়া ডেটটো মাৰিলোঁ। চ' এনেকৈ আহিব, মানে চাইকনাইজেশ্যনটো অফ কৰি ল'ব লাগিব। তাৰপিছত ইয়াতে কি মাহ হয় এইবিলাক মানে তাৰিখটো এনেকৈ চিলেক্ট কৰি ল'ব, এনেকৈ 28, 29, 30 হয়। বাই দা ৱে মই এইটো থাকক আৰু জানুৱাৰী, আজি জানুৱাৰী এনেকৈ এইটো মাহটো এনেকৈ চেঞ্জ কৰি ল'ব। তাৰপিছত এইফালে বছৰটো আছে, এইফালে এনেকৈ 2026, 27, 28 এনেকৈ আছে। ঠিক আছে, তো তাৰপিছত জাষ্ট অ'কে কৰি দিলে হ'ল। এতিয়া মই কেঞ্চেল কৰিছোঁ, যিহেতু মই চেঞ্জ নকৰোঁ বৰ্তমান। চাইকনাইজেশ্যনটো আকৌ মই অন কৰি দিওঁ। ঠিক আছে, তো এনেকৈ মানে চেঞ্জ কৰি ল'লে হ'ল। এইটো টাইমটো ছেম সেনেকৈ চেঞ্জ কৰি ল'ব। টাইমটো এইটো টাইম এইখিনি টাইমটো চেঞ্জ কৰাৰ কাৰণে আপুনি এইটো চাইকনাইজেশ্যনটো অন হৈ আছে, এইটো অফ কৰি ল'ব লাগিব, নহ'লে টিপা নাযায়। ঠিক আছে, টিপা খোৱাই নাযায় মানে। চ' সেইকাৰণে এইটো এতিয়া যদি টিপোঁ ইয়াত টাইমটো খোলা খাই গৈছে। ঠিক আছে, তো এতিয়া মই কেঞ্চেল কৰিলোঁ। যদি মই এইটো চাইকনাইজেশ্যনটো অন কৰি দিওঁ টিপা নাখায় আৰু। এতিয়া চাইকনাইজেশ্যন অন কৰিছোঁ, ইয়াতে টিপা নাখায়। এতিয়া টিপিলোঁ নাখায় টিপা। ঠিক আছে, তো চাইকনাইজেশ্যনটো আপুনি ইয়াতে মোৰ এতিয়া অন হৈ আছে, তো অফ কৰি ল'ব যদি টাইমটো আপুনি কাষ্টমাইজ কৰিব খোজে, বা টাইম বা ডেট যিকোনো এটা। ঠিক আছে, ডেট এণ্ড টাইম। তো ঠিক আছে গাইজ, তো এইখিনি আছিলে একদম কিছুমান চিম্পুল আৰু বেছিক্স প্ৰচেছ আপোনাৰ জিঅ' মোবাইল আপোনাৰ টাইমটো কেনেকৈ কাষ্টমাইজ কৰিব পাৰি বা সলনি কৰিব পাৰি। টাইম আৰু আপোনাৰ টাইমটো আৰু লগতে আপোনাৰ হৈ গ'ল ডেটটো। টাইম আৰু ডেট কেনেকৈ সলনি কৰিব পাৰি, কাষ্টমাইজ কৰিব পাৰি। ঠিক আছে।